এটা দিয়ে মারা এটা সাংবাদিক এটা দিয়ে এইখিনিয়ে হল আমার দাবি। মোৰ লগত আছে মোৰ বন্ধু জাকিৰ, একতো কিবা ক'ব দিয়ক। আজি আমি উত্তৰ লখিমপুৰৰ যি মোস্তফা কামাল আজাহাৰী তেওঁ আমাৰ নবীক যি অপমানসূচক যি মন্তব্য আগবঢ়াই আহিছে, এয়া কোনো পক্ষে এটা জাতিৰ ভৱিষ্যত মংগল নহয়। গতিকে তেওঁ এজন আলিম, তেওঁ অধ্যয়ন কৰিছে আৰু আমাৰ আলিম সমাজেও অধ্যয়ন কৰিছে। গতিকে তেওঁৰ যি আইডিঅ'লজি, এই আইডিঅ'লজিৰ প্ৰতি আমাৰ সন্দেহ আছে, তেওঁৰ চিন্তাধাৰাৰ প্ৰতি আমাৰ সন্দেহ আছে। তেওঁ এক গভীৰ ষড়যন্ত্ৰ ৰচিছে যাতে অসমত এটা সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি হয়। গতিকে অসমৰ কোনো জাতি জনগোষ্ঠীয়ে নিবিচাৰে অসমত কোনো দাংগা হওক, কোনোবা সংঘৰ্ষ হওক। গতিকে এই দুষ্কৃতিকাৰী বুলি কৈছোঁ মই তেওঁ যিহেতু আমাৰ আলিম সমাজক 3000 আলিম সমাজক তেওঁ এটা বছৰ শেষ কৰি দিম বুলি কৈছে। তেওঁ ভাবুকি দিছে, তেওঁ সংবিধান বিৰোধী কৰিছে, তেওঁ আইন বিৰোধী কৰি আমাৰ আলিম সমাজক তেওঁ নিষেধ কৰাৰ যি ধমকি দিছে, তেওঁ ডিফেমেশ্যন কৰিছে। আৰু তাৰ এগেইনষ্টত আমি ইতিমধ্যে ধুলা থানাত এখনি এজাহাৰ দিছোঁ আৰু আৰক্ষী প্ৰধানক মই অনুৰোধ জনাইছোঁ, ডিজিপি মহোদয়ক, তেওঁ যাতে অনীতিপলমে উক্ত এজাহাৰখনৰ এগেইনষ্টত তেওঁক এৰেষ্ট কৰি আইনী আওতাত আনি তেওঁক উচিত তদন্ত কৰি যাতে তেওঁক দৃষ্টান্তমূলক শাস্তি দিয়ে, আমাৰ দাবী এয়াই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ পুলিচ প্ৰশাসনৰ ডিজিপি মহোদয়, দৰং জিলাৰ SP মহোদয়, আমাৰ দৰঙৰ উপায়ুক্ত মহোদয়, এই উত্তৰ লখিমপুৰৰ মোস্তফা কামাল আজাহাৰী নামৰ মানুহজন, সি পঢ়া শুনা কৰিছিল এৰাবিক লাইনত মেছেৰত। আমি জনামতে শুনামতে সি আফগানিস্তানো পঢ়িব গৈছিল, ই আফগানিস্তানৰ লগতো জড়িত আছে। আমি কিন্তু জানো যে আফগানিস্তান পাকিস্তান আমাৰ ভাৰতৰ শত্ৰু। আফগানিস্তান আৰু পাকিস্তান হ'ল উগ্ৰপন্থীৰ দেশ। আৰু সেই আফগানিস্তানত এই মোস্তফা কামাল আজাহাৰীয়ে, উত্তৰ লখিমপুৰৰ মোস্তফা কামাল আজাহাৰীয়ে আফগানিস্তানতো পঢ়িব গৈছিল, তাৰ লগত যোগাযোগ আছে। আমাৰ সন্দেহ এই উত্তৰ লখিমপুৰৰ মোস্তফা কামাল আজাহাৰী উগ্ৰপন্থী আফগানিস্তানৰ লগত জড়িত আছে। সি অসমত এনেকুৱা ভয়ংকৰ এটা আন্দোলনৰ সৃষ্টি কৰিব বুলি সি এনেকুৱা প্ৰচেছ চলাই আছে। আৰু সি ছ'চিয়েল মিডিয়াত, মোস্তফা কামাল আজাহাৰীয়ে ছ'চিয়েল মিডিয়াত বক্তব্য ৰাখিছে যে দৰং জিলাত যিমান আলিম সমাজ আছে এইবিলাক চব উগ্ৰপন্থী। টোটেলি মিছা কথা। মই দৰং SP ছাৰক আৰু দৰং আয়ুক্ত মহোদয়ক ৰিকুৱেষ্ট কৰিছোঁ, আপুনি দৰং জিলাৰ প্ৰত্যেকখন মাদ্ৰাছাত আপুনি নিজে উপস্থিত হৈ চালি জাৰি চাওক আমাৰ দৰং জিলাৰ আলিম সমাজ উগ্ৰপন্থী নে ভাল মানুহ। পাব্লিকক সুধি চাওক, হিন্দুই নহওক মুছলমানেই নহওক, আমাৰ যিবোৰ মাদ্ৰাছা আছে, আমাৰ মাদ্ৰাছাবোৰত কেতিয়াও বেয়া কথা, বেয়া অভ্যাস, বেয়া কাম কাজৰ বিষয়ে শিকোৱা নহয়। বৰ্তমান আমাৰ দৰং জিলাৰ যিমান মাদ্ৰাছা আছে চবতে এৰাবিক লাইনো আছে, জেনেৰেল লাইনো আছে। কিন্তু মোস্তফা কামাল আজাহাৰীৰ ওপৰত মোৰ 100% সন্দেহ হয়। সি আফগানিস্তানৰ লগত ইয়াৰ যোগাযোগ আছে। সি যে এজন উগ্ৰপন্থী, তাৰমানে এনেকুৱা অসমখন জ্বলাব, সি এদিনতে জ্বলাব, এনেকুৱা ব্যৱস্থাৰ সৃষ্টি কৰি আছে। তাৰ কাৰণে ইয়াক এৰেষ্ট কৰিব লাগে আৰু জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে।